যে ইতিমধ্যে আমি গম পাইছো যে এজন পাখণ্ড ঢুকাইছে, তেওঁক ফায়াৰ হ'ব যাওঁতে তেওঁ পানীত পৰি ডুবি মৰিছে। আমি এইটো নাজানো মৰিছে নমৰিছে, কিন্তু আমি বিচাৰো যে ধিং আৰক্ষী অসম চৰকাৰে এই কেছটোৰ ওপৰত ভালকে তদন্ত কৰক, ক্ৰিমিনেল কোনে ভালকে উলিয়াওক। সেই যি দুজন পাখণ্ড এতিয়ালৈকে পলাই আছে তেওঁলোকক ধিং বজাৰৰ মজিয়াত অপেন ফাঁচি দিব লাগে। তেওঁলোকক অসম চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে, নাৰী সমাজ সুৰক্ষাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে অসম চৰকাৰ, কিয়নো নিজৰ নিচিনা এটা ঠাইত নাৰী সুৰক্ষা দিব পৰা নাই অসম চৰকাৰে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। এগৰাকী 14 বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ পিছত 24 ঘণ্টা উকলি গ'ল, কিন্তু এতিয়ালৈকে দুটা পাখণ্ডক আটক কৰিব পৰা নাই স্মাৰ্ট আৰক্ষীয়ে। দুৰ্ভাগ্যজনক কথা। আমি কিমান ৰাজপথত আহিম, কিমান প্ৰতিবাদ কৰিম, নাৰীক কিয় সুৰক্ষা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই?